বৰপেটাৰ বৰবালাত আমচুৰ প্ৰশংসনীয় পদক্ষেপ বৰপেটা জিলা আমচুৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই পাঠদান কাৰ্যসূচী এমাহ চলি থাকিব এই পাঠদান শিবিৰ সদৌ সংখ্যালঘু ছাত্ৰীৰ আমচুৰ বৰপেটা জিলা সমিতিৰ অন্তৰ্গত বৃহত্তৰ বেতবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰ পৰা আৰম্ভ গ্ৰীষ্মকালীন বিনামূলীয়া শিক্ষাদান আৰম্ভ হল আপোনালোকৰ জৰিয়তে আপোনালোকে ইতিমধ্যে গম পায় যে আমচুৰ এটা স্লোগান আৰম্ভ কৰিছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা এই কাৰ্যসূচী বিগত দিনৰ বহু দিনৰে পৰা আমি যথেষ্টখিনি কষ্ট কৰি আছো ঠিক আজি এই বেতবাৰী আঞ্চলিক সমিতিয়ে এই কাৰ্যসূচী চলাই লৈ গৈ আছে মই ব্যক্তিগত ফালৰ পৰা আঞ্চলিক সমিতিক ধন্যবাদ জ্ঞাপন কৰিছো এই অঞ্চলৰ বিভিন্ন শিক্ষাগুৰুসকল যিসকলে ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকে আমাক যথেষ্টখিনি সহযোগ কৰিছে আমচুৰ প্ৰাক্তন বিষয়ববীয়াসকলে আমাক এই কাৰ্যসূচীত সহযোগ কৰিছে আপোনালোকৰ পৰা আমি সহযোগ বিচাৰিছো আপোনালোকে যেহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বা এই অঞ্চলৰে আপোনালোকে সাংবাদিকতা কাম কৰি আছে আপোনালোকে এই এমহীয়া যি কাৰ্যসূচী চলিব এই কাৰ্যসূচীত প্ৰত্যেকটো কাৰ্যসূচীত আপোনালোকে সহযোগিতা কৰিব পাঠদানত থাকিব ইংৰাজী গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান ৰাতিপুৱা ৮ বজাৰ পৰা ১২ বজালৈ চলি থাকিব পাঠদান ছাত্ৰ ছাত্ৰী শিক্ষাৰ প্ৰতি আগ্ৰহ কৰি তোলাৰ উদ্দেশ্যেৰে বৃহত্তৰ পশ্চিম বেতবাৰী আঞ্চলিক আমচুৰ উদ্যোগত আৰু বৰপেটা জিলা আমচুৰ সহযোগত বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আয়োজন কৰা হৈছে উক্ত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ আজি শুভ উদ্বোধন কৰা হয় প্ৰথম দিনটোত ২ শতাধিক ছাত্ৰ ছাত্ৰীয়ে পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে আমচুৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে সচেতন শিক্ষিত সমাজে গৰমৰ বন্ধ আপোনালোকে জানে যে ১ জুলাইৰ পৰা গৰমৰ বন্ধ ষ্টাৰ্ট হ'ল গতিকে এইটো ১ মাহ চলি থাকিব গতিকে ১ মাহৰ ভিতৰতে এটা এক্সামো হ'ব লাষ্টত এক্সাম হ'ব আৰু এক্সামত যিবিলাক ফলৱৰ্তী হ'ব ভাল প্ৰদৰ্শন দেখাব পাৰিব তেওঁলোকে হয়তো ইতিমধ্যে আমাৰ আমচুৰ ফালৰ পৰা এইখিনি কথাও কোৱাইছে তেওঁলোকক কিবা হয়তো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তেনেকৈ পুৰস্কৃত কৰা হ'ব গতিকে আমি আশাবাদী যে বৃহত্তৰ পশ্চিম বেতবাৰী আঞ্চলিক আমচুৱে যি গ্ৰীষ্মকালীন পাঠদান শিবিৰ আৰম্ভ কৰিছে ইয়াৰ দ্বাৰা এই অঞ্চলত বৰবালা বৃহত্তৰ অঞ্চলত ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল প্ৰদৰ্শন দেখুৱাব পাৰে ইয়াৰ পৰা যাতে শিক্ষাদান কৰি তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ পৰা যে ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকে শিক্ষাদান কৰি তেওঁলোকে হয়তো সেইখন অনুষ্ঠানত গৈ ইয়াতে যে গ্ৰীষ্মকালীন পাঠদান যি শিক্ষা তেওঁলোকে গ্ৰহণ কৰিলে এইখিনি ছাৰসকলৰ লগত তেওঁলোকৰ যিখিনি কমিউনিকেশ্যন থাকিব সেইখিনি কমিউনিকেশ্যন তেওঁলোকৰ ভাল থাকে আৰু তেওঁলোকৰ ভৱিষ্যতে যাতে ইয়াৰ পৰা যিখিনি শিকিব পাৰিব এইখিনি যাতে কামত আহে আৰু ইয়াৰ পৰা যাতে ভাল ৰিজাল্ট এখন কৰিব পাৰে অহা SSLC এক্সাম পৰীক্ষাত বা হায়াৰ ছেকেণ্ডাৰী যিখন এক্সাম পৰীক্ষা হ'ব তেওঁলোকে ভাল ফলাফল দিব পাৰিব আৰু এটা আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক যে বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন হায়াৰ ছেকেণ্ডাৰী স্কুলখন আছে হায়াৰ ছেকেণ্ডাৰী স্কুলখনত তেওঁলোকে এডমিশ্যন লয় আৰু ইয়াৰ বৰবালা অঞ্চলত যাতে এখন গৌৰৱ কৰি আনিব পাৰে ইয়াতে জানে যে বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় এটা সময়তে স্থান কৰিছিল গতিকে ছাত্ৰ ছাত্ৰীসকলে যদি এডমিশ্যন লয় ইয়াৰ পৰা নিশ্চয় ভাল ৰিজাল্ট কৰিব পাৰিব মই আশাবাদী যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এইখন বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় কমচে কম 11 ক্লাছত তেওঁলোকে এডমিশ্যন লয় ইয়াৰ পৰা ভাল ৰিজাল্ট গ্ৰহণ কৰিব পাৰিব আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ ২০২৫ চনৰ ১৪ জুলাই